কৃষ্ণ জয় গুরু শঙ্কর। তুমি ভক্ত বাহিরে তুমি বিনে নাহি কৃপা করা হে হরি শরণত রক্ষা করি দিয়া মুখ হেওয়ার রাম দিয়া মুখ হেওয়ার মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ। এই মহোৎসৱ ভাগ যোৱা 12 জুন তাৰিখে সমগ্ৰ অসমতে পালন কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই সংবিধানত গুৰু দুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ এটা পষেকৰ অন্তত অনুষ্ঠিত নিৰ্দিষ্ট তাৰিখৰ পৰা এটা পষেকৰ অন্তত আঞ্চলিক জিলা পৰ্যায়ত লগতে মূলত অনাঢ্য কাৰ্যসূচীৰে আয়োজন কৰাৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ অন্তৰ্গত আমাৰ নাজিৰা জিলা শাখাৰ কৃষিলাকতি আঞ্চলিক শাখাই আজি দিনজোৰাকৈ অনাঢ্য কাৰ্যসূচীৰে গড়গাঁও প্ৰাথমিক শাখাৰ আতিথ্যত স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি ধৰ্মৰচনী সভাৰ মাননীয় সভাপতি শইকীয়া প্ৰভু ইতিমধ্যে এই সভাখন উদ্বোধন কৰি দিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰম সদস্য তামলী প্ৰভু এই সভাখনত আমি বিশেষকৈ মেঘৰঞ্জনী নাথ আৰু আমাৰ গীতালী কোঁৱৰ এই দুয়োগৰাকী বক্তাৰ আমি ভাষণ শুনিবলৈ সক্ষম হ'লোঁ। আৰু এগৰাকী শিশু বক্তা আছিল দেৱাঞ্জনা দুৱৰী। আমি তিনিওলৈকে মান্য অনুসাৰী শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আমাৰ লগতে আহি উপস্থিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম মূলৰ সদস্য প্ৰশান্ত বৰা বাপচানা, কেন্দ্ৰীয় শিক্ষা সমিতিৰ সদস্যা তামলী আই, আমাৰ আঠখেল আঞ্চলিক শাখাৰ মাননীয় সভাপতি গগৈ প্ৰভু, আঞ্চলিক শাখাৰ বিভিন্ন দায় দায়িত্বত থকা বিষয়ববীয়াসকল, প্ৰাথমিক শাখাৰ সভাপতি সম্পাদকক প্ৰমুখ্য কৰি সাধু সজ্জনসকল আৰু বিভিন্ন প্ৰাথমিকৰ পৰা আহি বা এই অঞ্চলৰ ভকতবৃন্দ, আমি সমস্তৰে চৰণত শীঘ্ৰে সেৱা জনাইছোঁ। কল্যাণ নীতিৰ ৰাইসকল, সেৱা বাহিনীৰ সেৱক সেৱিকাসকল, মই সকলোৰে চৰণত শীঘ্ৰে সেৱা জনাইছোঁ। নিৰ্দিষ্ট বক্তা বুলি দায়িত্ব দিছে আৰু সভাপতিৰ বাবে তেখেতে ইংগিতো দিছে যে কাৰ্যসূচী দীঘলীয়া। মই বিশেষ কথা নকওঁ আৰু এইখন মোৰ ঘৰৰ আঞ্চলিক, নিজৰ আঞ্চলিক, গতিকে আনুষ্ঠানিকতা ৰক্ষা কৰি মই এজনা ঘোষা আৰু এটি বৰগীতৰ আধাৰতেই মহাপুৰুষ গুৰুজনাক স্মৰণ কৰিম, শ্ৰদ্ধা জ্ঞাপন কৰিম আৰু লগতে আপোনালোকে দিয়া দায়িত্ব পালন কৰি চেষ্টা কৰিম।
ঘোষা জনা হৈছে আমাৰ আইগৰাকীয়ে অৱশ্যে কৈ থৈ গৈছে। মই তেখেতৰ সেই কথাখিনিকে হাত ধৰি ক'ব খুজিছোঁ প্ৰথমে যে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল অৱনিশিচাৰি বেদ বিচাৰি, যি শুদ্ধ সনাতন পৰম পিতা পৰমেশ্বৰক আমি সেৱা কৰোঁ। এক দেও এক সেও এক বিনা নাই কেও। এই এজন মাত্ৰ আমাৰ আৰাধ্য দেৱতা। এই দেৱতাজন কোন তেখেতে বা আমাৰ মেঘৰঞ্জনীয়েও প্ৰকাশ কৰি থৈ গৈছে যে সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন গৰাকী, সেইজন ভগৱন্ত আচলতে অব্যক্ত, অনাদি, অনন্ত। আৰু সেইজন ভগৱন্ত আচলতে মায়াৰ দ্বাৰা ঢাক খাই থাকে, যদিও সনাতন চিৰ শাশ্বত। গতিকে আমাৰ গুৰুজনে বিচাৰি পালে যে জগতৰে পূৰ্বে মই মাত্ৰ থাকো জান, কাৰ্য কাৰণৰো কিছু নাছিলে আন, মোক মাত্ৰ দেখিলোক সৃষ্টিৰ মধ্যত, দেখা শুনা মানে মই মাত্ৰ বিচাৰক, মই অৱশেষ থাকো সৃষ্টিৰ অন্তত, কুণ্ডল ভাঙিলে যেন সোণা স্বৰূপত। অৰ্থাৎ এই জগতখন নাছিল, তেওঁ আছিল, জগতখন আছে, তেওঁ আছে বাবেই জগতখনো আছে, জগতখনো নাথাকিব কিন্তু তেওঁ থাকি যাব। কিন্তু তেওঁ এনেকৈ থাকে, অবস্তুক দেখায় বস্তুক আৱৰি, সেয়েহে মোহৰ মায়া জানানিষ্ট কৰি। মই পাছৰখিনি নাগাওঁ। এতিয়া এই অবস্তু কোনখিনি? যিখিনিয়ে বস্তুটোক ঢাকি ৰাখিছে। অবস্তুখিনি হৈছে তিনি অহংকাৰৰ দ্বাৰা নিৰ্মিত, ৰাজসিক, তামসিক, সাত্বিক অহংকাৰেৰে নিৰ্মিত এই আমাৰ দেহটো বা আমাৰ চৈধ্য ভুৱনৰ ভুৱনখন, যিখিনি আমি আমাৰ চৰ্ম চকুৰে দেখিছোঁ, যাক আমি আচলতে সত্য বুলি ভাবি আছো, কিন্তু প্ৰকৃততে সেইটো সত্য নহয়, সেইটো বস্তু নহয়, সেইবোৰ অবস্তুহে। বস্তু সেইটো যিটো ঢাকি ৰাখিছে। সেই তত্ত্বটোকে প্ৰকাশমান কৰিবৰ কাৰণে, সেইটো দুৰ্বুদ্ধ বুলি কৈছে, সেই দুৰ্বুদ্ধ তত্ত্বটোকে প্ৰকাশমান কৰিবৰ কাৰণে ভগৱন্তই নিজেও অৱতৰণ কৰিছে আৰু সৃষ্টিখন পাতনি মেলিছে। এইকাৰণে আমাৰ আইগৰাকীয়ে কৈ থৈ গ'ল, মই ঘোষা জনালৈ আহিছো যে কি কৈছে, সেইজন ভগৱন্তক পোৱাৰ একমাত্ৰ পথ হৈছে কৃষ্ণক পাইবাৰ জনা ভকতেহে পন্থা। আয়ে খুব সুন্দৰকৈ কৈ থৈ গৈছে যে আমাৰ মহাপুৰুষ মাধৱদেৱে, যাৰ গুণ কীৰ্তি গাবৰ কাৰণে আজি আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছো, সেইজনা মহাপুৰুষে ঘোষা শাস্ত্ৰৰ প্ৰাৰম্ভতে, অৰ্থাৎ পৃথিৱীত শাস্ত্ৰ আছে দ্বৈতযত, সবাৰো সাৰ আছে ঘোষাৰ মধ্যত, সৰ্বশাস্ত্ৰৰ সাৰযুক্ত এই ঘোষা শাস্ত্ৰৰ প্ৰাৰম্ভতেই কিন্তু ভকতকহে শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। কোনজন ভকত? মুক্তিটো নিস্পৃহ যিটো, সেই ভকতক নমো। সেইজন ভকত। ভকতজন কোন? ভকতজন আমাৰ তিনি অহংকাৰেৰে নিৰ্মিত এই কীৰ্তি অপতেজ মৰুগুম, ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ বা পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয়ৰে নিৰ্মাণ কৰা এই শৰীৰ ধাৰণ কৰা শ্ৰেষ্ঠ শৰীৰ, মানৱী শৰীৰ, পঞ্চ সুখী 24 তত্ত্ব যুক্ত এই শ্ৰেষ্ঠ মানৱ শৰীৰ ধাৰণ কৰ্তাজনহে ভকত হবৰ যোগ্য হয়। এতেকে মানুহকহে শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। কিয়? কাৰণ আমাৰ গুৰুৱেও কৈ থৈ গ'ল, বিশেষতঃ মনুষ্য গণত যিটো নৰে,
বিষ্ণুপতি কৰি সৰ্বদাৱে মান্য কৰে ইৰিষা অক্ৰিয়া তিৰস্কাৰ অহংকাৰ হবে নষ্ট হৈ যাবে কালখনে প্ৰাণ। আমি কি বিচাৰিছো? আমি এতিয়া একতাটি পাইছো, একলগ হৈছো, কিহৰ সন্ধান কৰিছো? আমি সন্ধান কৰিছো পৰম পুৰুষৰ সন্ধান কৰিছো। পৰম পুৰুষ কি? পৰম পুৰুষ হৈছে পৰমানন্দ। পৰমানন্দ কি? আনন্দৰ সাগৰ। তেওঁ কোন? তেওঁ সনাতন। তেওঁ কোন? তেওঁ শান্তিদাতা। তেওঁ কোন? তেওঁৰ প্ৰেমৰ গৰাকী। অৰ্থাৎ আমাক কি লাগে? আনন্দ লাগে, শান্তি লাগে আৰু প্ৰেম লাগে। গতিকে প্ৰেমহীনতাত আমি ভুগিছো, বা আমি প্ৰেমহীনতাত আমি ভুগো কিহৰ কাৰণে? আমাৰ মনত থকা ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ এই ভাৱনাবোৰৰ কাৰণে মূলত। গতিকে এই কাৰণে আমি যদি মানুহক আমি দেৱতা জ্ঞান কৰোঁ, মানুহক যদি ঈশ্বৰ জ্ঞান কৰোঁ, মানুহক যদি আমি পূজা কৰোঁ, সেৱা কৰোঁ, পূজা মানে আমি মানুহৰ প্ৰতিপালন, প্ৰকৃতিক প্ৰতিপালন, পূজা শব্দটোৰ অৰ্থ বিশাল। এতিয়া কথা হৈছে কি যে সেইজন মানুহক, সেইজন মানুহ অৰ্থাৎ সেইজন নৰ হৈ ভগৱন্তক উপাসনা কৰি নাৰায়ণলৈ, নৰোত্তম হৈ নাৰায়ণ হ'বলৈ পাৰে। যি ধৰ্ম ধাৰণ কৰিলে নৰে নৰোত্তম হৈ নাৰায়ণ হ'ব পাৰে, সেই ধৰ্ম আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰিছিল। মহাপুৰুষ মাধৱদেৱে আমাৰ দুয়োগৰাকী বক্তাৰ বক্তব্যত প্ৰকাশ পাই গৈছে যে মহাপুৰুষ মাধৱদেৱে ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত শিক্ষা গ্ৰহণ কৰি তেওঁ গুৰু শ্ৰীমন্ত শংকৰদেৱক ধোঁৱাখাত বেলগুৰিত লগ নোপোৱা সময়কণলৈকে এজন নৈষ্ঠিক ছাত্ৰ পণ্ডিত আছিল, যিজনৰ লগত সেইকাৰণে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তাৰ মহাপুৰুষ মাধৱদেৱৰ মহাপুৰুষ শংকৰদেৱৰ লগত এই ধোঁৱাখাত বেলগুৰিত যিটো সংযোগত লক্ষ্মীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগ আখ্যা দিছে, সেই সংযোগৰ প্ৰাকখনলৈকে মহাপুৰুষ মাধৱদেৱে তেওঁ শাস্ত্ৰৰ পন্থা এজন বিদগ্ধ পণ্ডিত আছিল আৰু এজন নৈষ্ঠিক শাস্ত্ৰৰ ধৰ্মী লোক আছিল। তাৰমানে যিখিনি কথা জানিছিল সেইখিনি কথা সেই মহাপুৰুষ মাধৱদেৱে সেই অৱস্থালৈকে খুব নিষ্ঠা, আস্থা, বিশ্বাসেৰে পালন কৰি আছিল। আৰু যেতিয়াই মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে বুজাই দিলে যে আমাৰ আবৃত্তি হৈ গৈছে বা কৈ গৈছে, মই নেগাওঁ যে গছৰ গুৰিত পানী দিলে ডালে পাতে পায়, ডালে পাতে সিঞ্চিলে কেও নাপায়। অৰ্থাৎ পৰম পিতা পৰমেশ্বৰক যেতিয়া চিনাকি কৰি দিলে আৰু পৰম পিতা পৰমেশ্বৰক চিনাকি হোৱাৰ পাছত পৰম পিতা পৰমেশ্বৰক কেনেকৈ উপাসনা কৰিব লাগে, কেনেকৈ ধাৰণ কৰিব লাগে, ধাৰণ কৰিলে কি হয়, এই কথাখিনি যেতিয়া মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে মহাপুৰুষ মাধৱদেৱক বুজাই দিলে, তাৎক্ষণিকভাৱে পূৰ্বৰ যিখিনি বিশ্বাস আছিল, পূৰ্বৰ যিখিনি আস্থা আছিল, পূৰ্বৰ যিখিনি নিষ্ঠা আছিল, সেই সকলোখিনি তাৎক্ষণিকভাৱে তেওঁ পৰিৱৰ্তন ঘটালে। আৰু সেইদিনাই ধৰি 5 দিনৰ পৰা আমাৰ ওলাই গৈছে যে নেগেটিভত জোৰণ পিন্ধোৱা কইনাকো তেওঁ পৰিহাৰ কৰি গুৰি হোৱাত ব্ৰতী হ'ল, অৰ্থাৎ গুৰু সেৱাত ব্ৰতী হ'ল। তেওঁ কি হ'ল? মহাপুৰুষ মাধৱদেৱে আগতে যিখিনি কথা জনা নাছিল, অজ্ঞানতা বশত কৰি আছিল, আমিও অজ্ঞতা বশত আমি বহুত কাম কৰি থাকো। যিদিনাখন আমি শাস্ত্ৰ গুৰুৰ আশ্ৰয় লওঁ, যিদিনাখন আমি জানো, সেইদিনাখনৰ পৰাই পূৰ্বৰ পৰা কৰি অহা অজ্ঞানতা বশত কৰি অহা কৰ্মখিনি তাৎক্ষণিকভাৱে পৰিহাৰ কৰি আমি আমাৰ কৰ্তব্য মহাপুৰুষ গুৰুজনাৰ মহাপুৰুষ মাধৱদেৱৰ আদৰ্শেৰে আমিও তাৎক্ষণিকভাৱে এইখিনি পৰিহাৰ কৰি গুৰুৱে দিয়া শিক্ষা জ্ঞান, গুৰু শ্ৰীমন্ত শংকৰদেৱে, মহাপুৰুষ মাধৱদেৱে বা আমাৰ শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে দিয়া জ্ঞানখিনি আমি জনাৰ লগে লগে আমি আকৌ একেই নিষ্ঠা, একেই আস্থা, একেই বিশ্বাসেৰে, সুদৃঢ় বিশ্বাসেৰে আমি গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আমি এনেধৰণে উদযাপন কৰা সাৰ্থকতাটো থাকিব। এতিয়া মই দ্বিতীয় বৰগীতটোৰ কথা ক'ব খুজিছোঁ
বৰগীত জনাই কি গাইছিলে যে ভাৰতৰ হাতত আছে, মই গোটেইখিনি নেগাওঁ, ভাৰতৰ হাতত আছে অনেক দোকানী, নিচিনি কিনিলে কোনো বিনিব বিঘিনি। এতিয়া কথা হৈছে কি যে এতিয়া আমাৰ পাৰিপাৰ্শ্বিকতা চাৰিওফালে একেবাৰে আমি যদি চাওঁ, এই যেনেকৈ এখন দোকানত গ্ৰাহকক আকৰ্ষণ কৰিবৰ কাৰণে বিভিন্ন মানে বিক্ৰী কৰিবলগীয়া সামগ্ৰীবোৰ ওলমাই থৈ দিয়ে শকতে চকুত পৰা ধৰণে, ঠিক তেনেধৰণে আমাৰ আজি ছ'চিয়েল মিডিয়া আমাৰ সকলোৰে পকেটত, গোটেই এনেকৈ পৃথিৱীখন মানে আমাৰ পকেটত সোমাই থাকে। এই মিডিয়াত আমাৰ বিভিন্ন কথা বতৰাটো আমি পাওঁ, বা আমি আমাৰ সমাজখনতো চাৰিওফালে ইমান মানে এই বিভিন্ন পণ্ডিতৰ পয়োভৰ, যিবিলাক পণ্ডিতে এনেকুৱা কথাও ক'বলৈ কুণ্ঠাবোধ নকৰে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্ব দৰবাৰত কেতিয়াবাই প্ৰতিষ্ঠা কৰিব পৰা হ'লহেঁতেন, এনেকৈ বুলি মানে তেখেতসকলে যুক্তি দিয়ে যে গুৰুজনাই প্ৰৱৰ্তন কৰা ধৰ্মটোক যদি একাষৰীয়াকৈ থৈ তেওঁৰ দ্বাৰা প্ৰৱৰ্তিত সাহিত্য সংস্কৃতি বা অন্যান্য দিশবোৰ লৈ পেলাই গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰা গ'লহেঁতেন, এনেকুৱা কথা ক'বলৈও কুণ্ঠাবোধ নকৰে আজিৰ পণ্ডিতবোৰে। কিন্তু আটাইতকৈ ডাঙৰ কথা, আমাৰ গুৰুজনাৰ আৱিৰ্ভাৱৰ মূল কাৰণটো কি, যিটো কথা গীতা শাস্ত্ৰত কৈ থৈ গ'ল, পৰিত্ৰাণায় সাধনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনস্থায় সম্ভৱামি যুগে যুগে। যদি গুৰুজনা আমাৰ ভগৱন্তৰ অৱতাৰ হয়, যে আনবাৰ অৱতাৰ ধৰন্ত ঈশ্বৰ কৃষ্ণ হৰিবাপ পৃথিৱীৰ ভাৰ অন্তজাতি কাৰণত প্ৰতিটো কাৰণ এইটো ইবাৰ শংকৰ অৱতাৰ। গতিকে সমাজৰ নিষ্পেষিত দলিত একেবাৰে জ্ঞানহীনজনকো উদ্ধাৰ কৰিবৰ কাৰণে এইবাৰ শংকৰে অৱতাৰ লৈছে। গতিকে তেওঁৰ অৱতাৰী পুৰুষ, তেওঁ ভগৱন্ত, তেওঁৰ কাম ধৰ্ম প্ৰতিষ্ঠা। গতিকে ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণেহে সাহিত্য আৰু সংস্কৃতিৰ সহায় লৈছিল। সংস্কৃতি বুলি ক'লেতো আমি কি হয়, কেতিয়াবা আমি কেৱল মাত্ৰ এখন নাচ, এটা গীত, তাকেই সংস্কৃতি বুলি ভাবোঁ। প্ৰকৃততে এটা সংস্কৃতি নহয়। গুৰুজনে প্ৰচাৰ কৰা সংস্কৃতি হৈছে কৃষ্ণ সংস্কৃতি, কৰ্ম সংস্কৃতি। কৃষ্ণ মানে কৃষাণ শব্দটো পৃথিৱীৰ পাছত ন আনন্দত প্ৰৱৰ্তয় দুৰ্গ পদবলে পৰম ব্ৰহ্মৰূপ কৃষ্ণ নাম আনন্দত মাত্ৰ হয়, অৰ্থাৎ কৰ্ষণ কৰি পোৱা আনন্দ, কৰ্ম কৰি পোৱা আনন্দ। এতিয়া আমি পুৱাৰ পৰা গধূলিলৈকে কৰ্মই কৰি থাকোঁ, কোনোটো কৰ্মই আমাক আনন্দ দিয়ে, কোনোটো কৰ্মই আমাক বিষাদ দিয়ে। যে শাস্ত্ৰসন্মত কৰ্মই আমাক আনন্দ দিব। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি কৈছে। গীতা ভাগৱত বা পৰৱৰ্তী সময়ত আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা ৰচনাৱলীবোৰৰ মাধ্যমেদি আমি যদি কৰ্ম সম্পাদন কৰোঁ, তেতিয়া সেই কৰ্মই আমাক আনন্দ দিব। সেয়াহে প্ৰকৃততে কৃষ্ণ সংস্কৃতি। গতিকে আমি গীত, নৃত্য, বাদ্য মহাপুৰুষ দুজনে মানে আমালৈ দি থৈ গ'ল। এই কাৰণে লোক সংগ্ৰহ, লোক ৰঞ্জন, লোক স্থিতি কৰাৰ পাছত তাত্বিক কথাখিনি লোক সমাজত বুজাব লাগিব। তাত্বিক কথাখিনি কি, নামি আহা মহাপুৰুষ মাধৱদেৱৰ আৰ্হিৰে মই অজ্ঞানীৰ যতে অজ্ঞান হৰি 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 হৰিয়ে কথা কহি কোনে সীমা কৰিব কথা। সকলো জনা সকলো শাস্ত্ৰৰ সাৰ আমি ঘোষা লিখিব পৰা জনে ক'লে মই অজ্ঞানী। যাৰ প্ৰাৰ্থনাৰে আমি ভগৱন্তক ভক্তি কৰোঁ, সেইজনে ক'লে কিমতে ভগতি কৰিব তোমাক হৰিয়ে মই মহামতি নাজানো তাৰ উপায়। অৰ্থাৎ নামি আহা নামি ইমান নামি আহা, দান্তে খেৰ তুলি ধৰোঁ, দান্তে তৃণ তুলি ধৰোঁ, এই পৰ্যায়লৈ নামি আহা। তাৰমানে নামি যেতিয়া থাকিবা তেতিয়া সকলোকে ওখ দেখিবা, সকলো তোমাৰ বাবে শ্ৰদ্ধাৱান হ'ব, শ্ৰদ্ধাৰ পাত্ৰ হ'ব। গতিকে তুমি সকলোকে শ্ৰদ্ধা কৰিব পাৰিবা। আৰু নামি নাথাকি উঠি থাকিলে কি হ'ব, তোমাৰ মনত অহংকাৰ ভাৱ আহিব আৰু তোমাৰ মনলৈ সন্তুষ্টি ভাৱটো কেতিয়াও নাহে। যতেক বাহৰ ধন ততেক বাহৰ মন বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে লক্ষ্য উদ্দেশ্য মহাপুৰুষ মাধৱদেৱৰ এয়াই হৈছে নামঘোষাৰ মোৰ সাৰতত্ব, নামি আহা নামি একেবাৰে নম্ৰ হোৱা। এতিয়া মহাপুৰুষ মাধৱদেৱে আমাক দৈনন্দিন তেনেকৈ শিকাইছে। আপোনালোকে চাওক,
কেঁচুৱাটো জগাব লাগে কেনেকৈ জগাইছো তেজৰে কমলা টকি হয়নি বাৰু কেনেকৈ জগাইছো কেনেকৈ কি বুলি কৈছো দাম সুদাম তাকে হেৰি লয়া নাম লৈছে আহা দাম সুদাম উঠিলে এই ক্ষীৰ লৱণ লয়া শিঙা বেত ধেনু সকালে মেলিব বৎস খান্দাৰে ধেনু কেলৈ উঠি আমি কৰ্মত অগ্ৰসৰ হ'ব লাগে কেলৈ গো পালন কৰিবলৈ যাব লাগিব শিঙা বেত ধেনু লৈ পেলাই বাকীসকল ওলালে তুমিও ওলোৱা গো পালন কৰিব লাগিব অৰ্থাৎ কৰ্ম কৰিব লাগিব কৰ্ম বিনুখালে নহ'ব কৰ্ম কৰিব লাগিব কেনে কৰ্ম কৰিব লাগিব ঈশ্বৰে দেখুৱাই দিয়া পদ্ধতিৰে গুৰুৱে দেখুৱাই দিয়া পদ্ধতিৰে আমি কৰ্ম সম্পাদন কৰিব লাগিব আৰু তেতিয়াহে আমাৰ জীৱন সাৰ্থক হ'ব ৰূপবোৰে ক'লে তোৰে মোৰে আলু কৰে যাত্ৰা অব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ অৱনব আমি জীৱনৰ অভিনৱ অৰ্থটো উপলব্ধি তেতিয়াহে কৰিব পাৰিম লক্ষ্মীনাথেও ক'লে যে প্ৰেম বুলি জগতে ঘূৰিলো ঘৰতে আছিলে প্ৰেম গতিকে আমি তেতিয়াহে এই প্ৰেমে আমাক প্ৰথমতে আমাক এই প্ৰেমানুভূতিটো আমাৰ হৃদয়ত জাগ্ৰত হ'ব এই প্ৰেমানুভূতিৰে আমি ঘৰখনত বান্ধিব পাৰিম চুবুৰীটোত বান্ধিব পাৰিম গাঁওখনত বান্ধিব পাৰিম সমাজখনত বান্ধিব পাৰিম দেশখনত আমি বান্ধিবলৈ সক্ষম হ'ম গতিকে আমাৰ কৰ্তব্যটো মহাপুৰুষ মাধৱদেৱে দেখুৱাই দিয়াৰ দৰে মই ক'ত লগাম মই অজ্ঞানী মোৰটো ক'ত লগাম মূৰ হ'ব পাপীলোক বাকীবোৰ ক্ষেত্ৰত আমি সকলোখিনি ভগৱন্তৰ চৰণত ভগৱন্তৰ দ্বাৰাহে সম্পন্ন হৈছে গতিকে ভগৱন্তৰ চৰণত আমি সমৰ্পিব লাগিব যথেষ্ট সুখী মানে কৃষ্ণতে অৰ্পিতা গতিকে সাধু সমস্ত মই দীঘলীয়া নকৰোঁ কাৰণ আমি এই কথাবোৰ এখন মোৰ নিজৰ ঘৰেই নিজৰ আঞ্চলিক নিজৰ ঘৰ গতিকে আমি সততে কথাটো আলোচনা কৰিয়ে থাকোঁ খালি আনুষ্ঠানিকতা ৰক্ষা কৰি আমাক দিয়া দায়িত্বখিনি ইমানতে আমি সামৰিব খুজিছোঁ অপৰাধ নিশ্চয় ঘটিছে উৎসৱ হৈছে সকলোখিনি আপোনালোকে নিশ্চিতভাৱে মৰিখন কৰিব আমি সমাজ আচৰণত ঠিক হৈছোঁ আৰু আমাৰ প্ৰতি দিয়া দায়িত্ব আমি পালন ইমানতে কৈ পালন কৰা হৈছে বুলি আমি ভাবিছোঁ গতিকে শেষত পুনৰবাৰ আপোনাৰ মহামন্ত্ৰ চৰণত ঠিক হৈছোঁ অপৰাধ দিনাখন তদুনাম নাৰায়ণ অপৰাধ সমাধি লৈ মোক পৰীক্ষা কৰিছেনে মোক পৰীক্ষা কৰিছোঁ কৃষ্ণ 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 হৰি ৰাম